খতম তেৰাবি নে চূৰা তেৰাবি পঢ়িলে বেছি সোৱাব হয় এই বস্তুটো বহুত মানুহে জানিব বিচাৰিব যেহেতু আমাৰ ৰমজান মাহ আৰু বেছি দিন নাই বহুত মানুহ বেমাৰ আছে প্ৰয়োজনত ঔষধ খাব পাৰিব নেকি ড্ৰপ বা এনেকুৱা আমি শুনিছোঁ প্ৰয়োজনত ৰোজা ভাঙিবও পাৰে ইফতাৰী প্ৰথাৰ কাৰণে বিয়ইন আৰু বিয়ানী লৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক চেণ্ড কৰি দিয়ক যাতে তেওঁলোকে এই ৰমজান মাহৰ কাৰণে আমাৰ এই কথাখিনি শুনিব পাৰে হয় আসসালামু আলাইকুম চৌধুৰী হাম্মাদ শিবপুৰী হয়তো চিনাকি দিয়াৰ কোনো প্ৰয়োজন নাই ইয়াত দেখিব পাৰিছে যেহেতু সমাগত ৰমজান মাহ আৰু ৰমজান মাহ উপলক্ষে কি নীতি নিৰ্দেশনা আহিছে যেহেতু আপোনালোকে সবে জানে বা নিজৰ মাজত দেখিব পাৰে আজি চৰকাৰে এছঅপি জাৰি কৰিছে আসলে ইসলামিক দৃষ্টিভংগীত ৰমজান মাহৰ কাৰণে কি নীতি নিৰ্দেশনা আছে বা আমি কেনেদৰে ৰোজা ধৰিব লাগে বা কেনেদৰে কি কৰিব লাগে এই বিষয়ে আজি এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ আমাৰ বিশেষকৈ অসমবাসী ৰাইজক আৰু বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী ব্যক্তিয়ে এই ভিডিঅ'টো দেখা অত্যন্ত জৰুৰী অহা 1 তাৰিখ অৰ্থাৎ মাৰ্চ মাহৰ 1 তাৰিখ দিন গৈ ৰাতি সেহৰি আৰু ৰবিবাৰে গোটেই দিন ৰোজা গতিকে এইটো বিষয়ত আমাৰ রাইজক কি জানাব বিচাৰিব আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু قال الله تعالى في القرآن المجيد أعوذ بالله من الشيطان الرجيم يا أيها الذين آمنوا كتب عليكم الصيام كما كتب على الذين من قبلكم لعلكم تتقون الله رب العالمين ইসলাম ধর্মাবলম্বী মানুষের কারণে এটা মাহ দান কৰিছে এই মাহটো হল আৰবী বছৰৰ 9ম নম্বৰ মাহ এই মাহৰ নাম হল মাহে ৰমজানুল মুবাৰক মাহে ৰমজানুল মুবাৰকৰ বহুত নাম আছে এটা নাম শাহৰুল্লাহ আল্লাহৰ মাহ এই মাহত আল্লাহ তাআলা কোরআন শরীফ অবতীৰ্ণ কৰিছে ইরশাদ রব্বানী شهر رمضان الذي أنزل فيه القرآن ليلة القدر الله تعالى একেলগে কোরআন শরীফ অবতীর্ণ কৰিছে আৰু কৈছে ইন্না আনজালনাহু ফি লাইলাতুল কদর সংক্ষেপে ক'ব বিচাৰিছো হল সৌম তাৰ বহু বচন হল সিয়াম ফাৰ্সি ভাষাত কোৱা হয় ৰোজা আৰু অসমীয়া ভাষাত কোৱা হয় বিৰত থাকা সৌমত বিরত থাকা দূরত থাকা আতরত থাকা সম অর্থাৎ রোজা শব্দৰ অভিধানিক অৰ্থ তো কিহৰ পৰা বিরত থাকিব শিকোৱা হৈছে ৰমজান মাহৰ ৰোজা বা ৰোজাৰ অৰ্থ হ'ল সুবে সাদিকৰ পৰা বেলিমাৰ যোৱালৈকে খোৱা পিয়া আৰু খাহিছতে নফসানিৰ পৰা নিয়তৰ সৈতে আঁতৰি থকাৰ নাম দূৰৈত থকাৰ নাম বিৰত থকাৰ নাম হ'ল ৰোজা আৰু ৰোজাটো আলহামদুলিল্লাহ সকলো ইবাদতৰ সওয়াব আল্লাহ তাআলাই ফৰিস্তাসকলৰ মাধ্যমত দিয়ে লেখাই জমা ৰাখে কিন্তু ৰোজা ৰখাৰ সওয়াব আল্লাহ তাআলাই ফৰিস্তাসকলৰ মাধ্যমত নিদিয়ে নামাজ পঢ়িলে সওয়াব হয় হজ কৰিলে সওয়াব হয় যাকাত দিলে সওয়াব হয় কিন্তু রোজা রাখিলে সব নহয় আল্লাহ তাআলা কৈছে রোজার বদলা মুই আল্লাহ তাআলা প্রতিদান মুই আল্লাহ তাআলা কৈছে যে রোজার বদলা মুই হওঁ সেই কারণে এইটো সবতকৈ আৰু ডাঙৰ আৰু আল্লাহ পাব রোজার বদলা আল্লাহ পোৱা আৰু আল্লাহ পালে সব দিয়াৰ কি কৰিব যি কি নহওক সবৰ সাগৰ হৈ যাব সবৰ সাগৰ হৈ যাব সেই কাৰণে আল্লাহ তাআলা কিছু বিধি বিধান দি পেলাই রোজা মাহৰ রোজা বা এনেই নফল রোজা ৰাখাৰ একটা নিৰ্দেশ দিছে এছঅপি দিছে সেই এছঅপিটো আজি মই আপোনালোকৰ সন্মুখত দাঙি ধৰিম বুলি ভাবিছোঁ আজহাৰুদ্দিন চেনেলৰ জৰিয়াই এইটো আহ্বান হ'ব আল জামিয়াৰ আহ্বান আল্লাহ তাআলা কবুল মঞ্জুৰ কৰক এটা কথা হ'ল যে ৰমজান শৰীফ এনেকুৱা এটা মাহ যি মাহক আল্লাহ তাআলা দাবী কৰিছে মোৰ মাহ আর রমজান শাহরি রোজা মাহ মোর মাহ সেই কারণে আল্লাহর মাহত এবাদত বন্দেগীর সওয়াব বড় বেশি এই বিষয়ত আপোনালোকে বিভিন্ন ওলামায়ে কেৰামৰ পৰা জানিব আল্লাহ তাআলা আমাক রোজা সম্বন্ধে জানার তৌফিক দান কৰক
ৰোজা মাহত কেইবাটাও কাম গুৰুত্বপূৰ্ণ। এটা গুৰুত্বপূৰ্ণ হ'ল প্ৰত্যেক বালিগ মুছলমানে ৰোজা ৰাখিব লাগিব। যিসকল বেমাৰ অতিকৈ বুঢ়া সেইহে ফানি বুলি কোৱা হয়, তাৰমানে যিসকল বালিক তেওঁলোকে ৰোজা ৰাখিব লাগিব। ৰোজা আৰু ৰাখিব আমি জানো লাগিব যে ফৰ্জে আইন। 7 বছৰ ওপৰত হোৱাৰ লগে লগে না না মানে 7 নমাজ বছৰ না 7 বছৰ নহয়, 7 বছৰ হ'লে নমাজৰ কথা ক'ব লাগে। 10 বছৰ হ'লে নমাজ নপঢ়িলে এচাৰি দিব লাগে। এচাৰি দিব লাগে। কিন্তু বালিক হয় ল'ৰাবিলাক 12 বছৰৰ আগতে বালিক নহয়। মানে 12 বছৰ হোৱাৰ পিছত সি ৰোজা ধৰিবই লাগিব। না না এইটো নহয়, মই কৈ আছো 12 বছৰৰ আগতে বালিক নহয়। কোনো ল'ৰা 12 বছৰত বালিক হয়, কোনোবা 13 বছৰত, কোনোবা 14 বছৰত, কোনোবা 15 বছৰত। যদি 15 বছৰ বয়সত বালিক নহয় তেনেহ'লে ইছলামৰ বিধি বিধান গোটেইখিনি তাৰ ওপৰত লাগু হ'ব। সি ৰোজাও ৰাখিব লাগিব, নমাজ পঢ়িব লাগিব, ইছলামৰ বিধান অনুযায়ী দিন অতিবাহিত কৰিব লাগিব। ছোৱালী 9 বছৰৰ আগতে বালিক নহয়। যদি 9 বছৰত হৈ গ'ল তেওঁ ৰোজা ৰাখিব লাগিব। যদি 9 বছৰত হোৱা নাই, 10 বছৰত হোৱা নাই, 11ত হোৱা নাই, 12ত হোৱা নাই, 13ত হোৱা নাই, 14 বছৰ হৈ গৈছে, তেনেহ'লে ইছলামৰ সকলো বিধি বিধান তাইৰ ওপৰত লাগু হৈ যাব। যিকি নহওক বালিক হোৱাৰ পিছত আমাৰ এই ৰোজাৰ বিধান আহে, তাৰ আগতে নাহে। যিকি নহওক মই ক'ব বিচাৰিছোঁ চেহৰি খাব লাগে। চেহৰি খোৱা সুন্নত। যিসকলে চেহৰি খায় সেইসকলৰ কাৰণে 70,000 ফৰিস্তাই দোৱা কৰে, হে আল্লাহ তোমাৰ বান্দাই চেহৰি খাইছে, তোমাৰ বান্দাৰ জীৱনৰ সমূহ গুনাহ মাফ কৰি দিয়ক, দিন দুনিয়া ভাল কৰক, হে আল্লাহ তাক সকলো নিয়ামত দান কৰক। যিসকলে চেহৰি খায় ইমান ডাঙৰ এটা ফজিলত। এই মাৰ যোৱাৰ আগতে যে আজান দিয়ে মাগৰিবৰ নমাজ নহ'ব, এনেকুৱা চেহৰি টাইমলি খাব লাগিব। তাৰ ফজাইলে আমাল যিখন কিতাপ তাতো লিখা আছে, মচাইলে ৰোজা য'ত আছে আপোনাৰ ৰমজান শৰীফৰ এটা কিতাপ আছে, এই কিতাপত লিখা আছে ৰাতি বেলি মাৰ যোৱাৰ পৰা আৰম্ভ কৰি চুবে চাদিকলৈকে যি সময় আছে, এই সময়ক হিচাপ কৰি ওলাই তাক 6 ভাগে বিভক্ত কৰি এই শেষৰ যি ভাগটো হ'ব সেই ভাগৰ নাম হ'ল চেহৰি। তাৰ আগতে নহ'ব। ৰাতি 2টাৰ সময়ত খালে চেহৰি নহ'ব, 1টাত খালে চেহৰি নহ'ব, শেষৰ ভাগত খালেহে চেহৰি হ'ব। আল্লাহ তাআলাই আমাক কথা বুজাৰ তৌফিক দান কৰক। বিশেষ কাম আছে। এটা হ'ল ৰোজা ৰাখিলে ইফতাৰৰ সময়ত আল্লাহ তাআলা এনেকুৱা খুচ হয়, আপোনাৰ প্ৰশ্নৰ উত্তৰ দি আছোঁ, এনেকুৱা খুচ হয় যে তাৰ কোনো সীমা নাই। ইফতাৰৰ সময়ত দোৱা কবুল হয়। তো আমাৰ মানুহে আচৰৰ পিছৰ পৰা তছবি তাহাৰিৰ জিকিৰ আজগাৰ সকলো এৰি দিয়ে, মাইকী মানুহবিলাকক কামত লগাই দিয়ে, চেহাৰি এইটো বনাওক এইটো বনাওক, কিমান যে বনায়, এইবিলাক আচলতে ভাল নহয়। ইছলামী জ্ঞানৰ অভাৱৰ কাৰণে মানুহে জিকিৰ আজগাৰৰ পৰা আঁতৰি থাকি ইফতাৰত মছগুল হৈ যায়। যিকি নহওক ইফতাৰৰ সময়ত দোৱা কবুল হয়, আল্লাহ তাআলা খুচ। এটা কথা হ'ল তাৰাৱীৰ নমাজত আমাৰ মানুহবিলাক নাযায়, খতম তাৰাৱীটো নপঢ়েই। এই কেইবাটা মছজিদত পঢ়ে, কিন্তু সকলো মছজিদত নপঢ়ে। মানুহ 2জন হওক, 3জন হওক, 4জন হওক, খতম তাৰাৱী হ'ব লাগিছিল। পাঞ্জিগাল মছজিদত খতম তাৰাৱী হ'ব লাগিছিল। মছজিদ অলিতে গলিতে ইমান মছজিদ বনাইছে খালি ছেক্ৰেটাৰী প্ৰেচিডেণ্ট হ'বৰ কাৰণে। মছজিদ বেছি হ'লে সভাপতি হ'ব বেছি, কেচিয়াৰ হ'ব বেছি, সদস্য হ'ব বেছি, আপোনাৰ সম্পাদক হ'ব বেছি। কিন্তু ইছলামক পাবৰ কাৰণে, আল্লাহৰ বিধি বিধান মানবৰ কাৰণে মানুহ মছজিদ নবনায়, জগৰা কৰি বনায়। এইবিলাক বৰ বেয়া লক্ষণ। যিকোনো হওক মছজিদ বনাইছে, মছজিদ বনাইছে, কিন্তু খতম তাৰাৱী পঢ়িব লাগিছিল। যি মছজিদবিলাকত খতম তাৰাৱী হৈছে তেওঁলোক ধন্যবাদৰ পাত্ৰ, তেওঁলোক জ্ঞানী গুণী। আল্লাহ তাআলা তেওঁলোকক মাল চামাল সকলোত বৰকত দান কৰক। খতম তাৰাৱীত আপুনি এটা পাৰা পঢ়া শুনিলে ইমাম চাহেবৰ পিছত, ইমাম চাহেবে এটা পাৰা বা 6 পাৰা পঢ়িলে, 1 পাৰা পঢ়িলে 70 পাৰা পঢ়াৰ সওৱাব পাব। আল্লাহ তাআলাৰ মেহৰবানীত উলামা ইকৰামে লিখিছে 1 পাৰা পঢ়িলে 70,000 পাৰা পঢ়াৰ সওৱাব লাভ হয়। মই অনুৰোধ জনাম যোনে যোনে আমাৰ ভিডিঅ'টো চাই আছে পাৰিলে বেলেগক ফৰৱাৰ্ড কৰক এই ভিডিঅ'টো, যাতে ভিডিঅ'ৰ পৰা আমাৰ ইছলামিক বহুতো নলেজ মানুহে জানিব পাৰিব আৰু এই নলেজ জানি তেওঁলোকে আমল কৰিব পাৰিব। যিহেতু ৰমজান মাহ 12 মাহৰ ভিতৰত এটা মাহ আপোনালোকে চবে জানে, 9 নম্বৰ মাহ। এই মাহটো যাতে বেলেগে ভালদৰে ধুনীয়াকৈ চলিব পাৰে, ৰোজা ৰাখিব পাৰে আৰু এই আমাৰ কথাখিনি তেওঁলোকে বুজিব পাৰে। গতিকে জানিব চেষ্টা কৰিম। আচলতে বহুত মানুহ আছে দুখীয়া মানুহ, এই ৰমজান মাহত বহুতে দুখীয়া হৈ তেওঁলোকে ৰোজা ৰাখিবৰ মন, ৰোজা ৰাখিবৰ
চেষ্টা কৰে, বহুত মানুহ আছে খাব পৰা নাই, কেনেকৈ ৰোজা ৰাখিব। গতিকে আমাৰ যিবোৰ মানুহ পইচা টকা আছে বা তেওঁলোকে বেলেগক দান খৰিয়া দিব, এইটো বিষয়ত কিবা ৰমজান মাহৰ স্পেচিয়েল কিবা আছে নেকি? স্পেচিয়েল আছে। আমি যেতিয়া মুছলমান, একৰামুল মুছলিমিন, এজন মুছলমানে আন মুছলমানক সন্মান কৰিব লাগে। আমাৰ গাঁৱত বহুত মানুহ এনেকুৱা আছে যে তেওঁলোকৰ অৱস্থা বৰ ভাল, তেওঁলোকৰ অন্তৰটো বৰ আহল বহল, ডাঙৰ, মানুহক দান খয়ৰাত কৰে। এওঁলোকৰ কৰ্তব্য হ'ল, তেওঁলোকৰ প্ৰথম হ'ল নিজে ৰোজা মাহত মোৰ টকা আছে, অৱস্থা ভাল, মোৰ পৰিয়ালৰ কোনৰ অৱস্থা বেয়া, তেওঁলোকক মাতি আনি ৰমজান মাহৰ বাবে অলপ খৰচ কৰি দিব লাগে, যে দাইল, চেনি, আলু, পিঁয়াজ, যিটো নিত্য প্ৰয়োজন বস্তুখিনি দিব লাগে, যাতে তেওঁ আৰামত ইফতাৰ কৰিব পাৰে, চেহৰি খাব পাৰে, ৰোজা ৰাখিব পাৰে। এই ব্যৱস্থা কৰি দিলে বৰ স্বাব। ৰমজান মাহত যিসকল মালিক হয়, কাম কৰা মানুহ, যি মজদুৰি কৰে, সেইসকলৰ কৰ্তব্য হ'ল কামৰ যি আছে, এই কামৰ যি সময়সীমা আছে তাত অলপ নৰম কৰি দিব লাগে, কাম কমকৈ কৰাব লাগে, আৰু পইচাটো দিওঁতে আগতে দিব লাগে। মানে আজি কাম কৰালোঁ, আজি কালি দিম, পৰহি দিম কৰি পেলাই তাক কষ্ট দিব নালাগে। কাম শেষ, তাক টকা দিয়ক, সি চেহৰি খাব, ইফতাৰ কৰিব, আৰু কিছুদিন পিছত তাকো সৎকাৰ ফিতৰত দিব। সেইকাৰণে সহায় সহানুভূতিৰ আমাৰ সকলো মানুহ জানে ৰমজানটো বেছিকৈ কৰে। আমাৰ মানুহবিলাকে ৰমজান আহিলে জকাত দিয়ে, এনেকুৱা বিধান ইছলামত নাই যে ৰমজানত জকাত দিব লাগে। নাই, জকাতো দিব। আমাৰ অসমীয়া ধনীবিলাকে নিজে প্ৰচাৰ হ'বৰ কাৰণে ৰমজান মাহত খুব জকাত দিয়ে। জকাত মাহত দিব লাগে এনেকুৱা নহয়, তেওঁলোকে দিয়াৰ উদ্দেশ্য, মোৰ কথা শুনক, দিয়াৰ উদ্দেশ্য হ'ল যে গৰীবে তাৰ প্ৰাপ্যটো পাব লাগে। ৰমজান মাহত দিলে স্বাব বেছি, এটা কথা, ৰমজান মাহত দিলে স্বাব বেছি, সেইকাৰণে ৰমজান মাহত দিয়ে। জকাতটো বছৰত এবাৰহে দিব লাগে। আল্লাহ তাআলা যিসকলে ৰমজান শ্বৰীফত জকাত দিয়ে, সেইসকলে তেওঁলোকক জকাতটো দিব লাগে, আৰু সোনকালে জকাতটো দি দিলে তেওঁলোকে আৰামত ৰোজা ৰাখিব পাৰিব, কাপোৰ কানি কিনিব পাৰিব, আৰু খাদ্য সামগ্ৰীও আনিব পাৰিব, সহায় হ'ব। ইছলামৰ কাৰণে এই গৰীবৰ সহায় কৰাৰ কাৰণে দুটা স্বাব হ'ব। আল্লাহ তাআলা আমি সকলোকে তৌফিক দান কৰক। মই আচল কথা ক'ব বিচাৰিছিলোঁ, ৰোজা ফাৰ্চী শব্দ অৰ্থ আঁতৰি থকা, বিৰত থকা, তাৰ মই যাব পৰা নাই, বিভিন্ন প্ৰসংগত গুচি গ'লোঁ। ৰোজা মাহত আমি যে ৰোজা ৰাখোঁ, চবে চাদিকৰ পৰা বেলি মাৰি যোৱালৈকে নিয়তৰ সৈতে, খানা পিনা খোৱা বোৱাৰ পৰা আঁতৰি থকা নিয়তৰ সৈতে, খাহিছাতে নফচানিৰ পৰা আঁতৰি থকাৰ নাম ৰোজা। কিন্তু ৰোজা ৰাখোঁতে কিছুমান মছলা আছে, চুগলি, গিবত, পৰনিন্দা, এইবোৰ কৰা এনেই হাৰাম, ৰোজা মাহততো কৰিবই নালাগে। এটা নিয়ম, এটা কৰিব লাগে, সংকল্প কৰিব লাগে যে মই ৱাদা কৰিলোঁ নিজে নিজে, ৰমজান মাহত সৰুতকৈ সৰু গুণা মই নকৰিম। দেখিব ইনশাআল্লাহ আল্লাহ তাআলা আপোনাক গুণাৰ পৰা আঁতৰাই ৰাখিব। আপুনি যদি তেনেকুৱা নিয়ত নকৰে, ৰোজাও ৰাখিব, গুণাও কৰিব, এইটো বৰ বেয়া কথা। অলপো গুণা কৰিব নালাগে, চুগলি কৰিব নালাগে, পৰ চৰ্চা, পৰ নিন্দা কৰিব নালাগে, মিছা মাতিব নালাগে, মা বাবাক বেয়াকৈ গালি পাৰিব নালাগে, মা বাবাক দম দিব নালাগে, মা বাবাৰ দোৱা ল'ব লাগে। এইবোৰ নেকিৰ কাম। আল্লাহ তাআলা আমাৰ তৌফিক দান। মাহত আমাৰ অঞ্চলত কিন্তু উজনি অসমত নাই, আমাৰ উত্তৰ নগাঁৱত নাই, ধুবুৰী, বৰপেটা, গোৱালপাৰাত নাই। আৰু আমাৰ মানুহবিলাকে কি কৰে, ভাবে তেওঁলোকতকৈ ভাল মুছলমান নাই। সবাতকৈ জ্ঞানহীন মুছলমান আমাৰ অঞ্চলত। বেয়া পাব নালাগে, পালে কি হ'ল, মই কাৰো খাই পেলাই খোৱা নাই। কিয়নো এই যে ইফতাৰৰ প্ৰথা এটা আছে, ইফতাৰী নিদিলে ছোৱালীৰ বিয়া ভংগ হৈ যাবও পাৰে, এনেকুৱা হয় বহুত কেছ দেখিছোঁ। বিয়াৰ পিছত এটা খানা খুৱাই, আমাৰ ইয়াত ফিৰা বুলি কয়, এটা বিয়া হ'ল আৰু যিজন শহুৰ ছোৱালীৰ বাপেকে কৈছে মই ফিৰা নাখুৱাওঁ, ইছলামত এইবিলাক নাই, এইটো শয়তানী, এই খাদ্যটোৰ নাম শয়তানী, যিসকলে খায় সেইসকলো শয়তান। এইবিলাকে কি চাপ দিয়ে, আপুনি যদি ফিৰা নোখোৱাতে মোৰ ছোৱালীক মোৰ জোৱাইয়ে তালাক দি দিব। তোমাৰ জোৱাইটো গৰু, এই গৰুৰ ওচৰত ছোৱালী ৰাখিবই নালাগে। কিন্তু ছোৱালীৰ বাপেকে ছোৱালীৰ জীৱন
ধন্য কৰিবৰ কাৰণে কষ্ট কৰি হ'লেও আনে ফিৰা খোৱাই। এই ফিৰা খোৱাটো ইছলামত নাই, শয়তানি খোৱা। হা, দৰাৰ ঘৰত বিয়াৰ পিছত 3 দিনৰ ভিতৰত, 4 দিন হ'লে একো নহ'ব, প্ৰথম দিন, দ্বিতীয় দিন বা তৃতীয় দিন এর ভিতৰত এটা খাদ্য মানুহক দাওয়াত খুৱাব লাগে, তাক অলিমা বুলি কোৱা হয়। চতুৰ্থ দিন অলিমা নহয়, শয়তানি খানা হয়। মুছলমানে আনজন মুছলমানক যদি ইফতার করে বড় সওয়াব, রোজা রাখি যি সওয়াব, ইফতার করার ইমান সওয়াব, নিজৰ বিয়নক খুৱাওক না, নিজৰ দৰাক খুৱাওক, এই পৰিয়ালক খুৱাওক, ইফতারি আনিবই লাগিব। আজিকালি কি কৰে জানে, মানে ফোর্স কৰি নহ'ব, ফোর্স নকৰে, কিন্তু নিদিলেনো বেলেগে বেলেগে কিবা কিবি কৈ থাকে। আৰু মৌচুমীৰ পৰা আৰম্ভ কৰি আপোনাৰ যদি বিয়েল থাকে, বিয়েলৰ পৰা আৰম্ভ কৰি কিবা ধৰণৰ এই মিঠাই, এইবিলাক ইছলামে কোৱা নাই, এইবিলাক শয়তানে কৈছে। লাগিব এক গাড়ী চামান লাগে, চানা মানে ফটাওক, যিটো ইফতাৰ কৰোঁ আমি, খুব কণী বল কৰি ফটাক এইবোৰ নকৰি পেলাই 2,500, 3,000, 4,000, 5,000, কিছুমান ডাঙৰ শয়তান হ'লে 10,000 টকাৰ ইফতাৰী দিয়ে। এই ডংগৰ বেইমানসকলৰ পৰা আল্লাহ তাআলা আমি সকলোকে হেফাজত কৰক। সমাগত ৰমজান মাহ, এই ভিডিঅ'টো বহুতো প্ৰয়োজনীয়, বহুতো উপকাৰী, বহুতে জানিব পাৰিব আমাৰ ৰমজান মাহত কি কি নতুন ৰেচিপি আহিছে। আচলতে নতুন নহয়, এইটো 1400 বছৰ আগৰ পৰা ৰেচিপিটো চেম চলি আছে, কিন্তু মানুহে বেলেগ বেলেগ ধৰণেহে ভাবে। গতিকে আমাৰ এই প্ৰথাটো, পৰম্পৰাটো এখন পৃথিৱী যিমান দিনলৈকে থাকিব, ইমান দিনলৈকে এই ৰেচিপিটো জীয়াই থাকিব। গতিকে এই কথাখিনি আমাৰ বেলেগ ভাই বন্ধুসকলক দেখাৰ সুযোগ কৰি দিয়ক, যাতে তেওঁলোকে ৰোজাৰ বিষয়ে জানিব পাৰে, আচলতে ৰোজাটো কি বা আমি কি কৰিব লাগে, কেনেদৰে ৰোজা পালন কৰিব লাগে। সবিশেষ আমাৰ এই মুফতি চৌধুৰী আহমদদ্দিন শিৱপুৰীয়ে তেওঁ কৈছে। কাণত মানুহে তেল দিয়ে, কাণত এটা কিবা এটা সৰু বস্তু তিনকা এখন দি সজাই থাকে, বিয়া চলৰ কাটি দি সজাই থাকে, ৰোজা নষ্ট হৈ যাব। ৰোজা ৰখা অৱস্থাত কাণ সজাব নোৱাৰে। 3 নম্বৰ কথা আৰু এটা হ'ব, কাণত তেল দিব নোৱাৰে, পানী দিব নোৱাৰে। চৌকুত আকৌ চুৰমা দিব পাৰিব, ঔষধ দিব পাৰিব, কাণত ঔষধো দিব নোৱাৰিব। আৰু যে নাকত কিবা হৈছে, চৰ্দি হৈছে, এটা বস্তু আছে নহয়, নাট এটা নাকত দিবলৈ টান দিয়ে, এইটো দিলে ৰোজা নষ্ট হৈ যাব। চাইনিজৰ কাৰণে কোনোবাই দিয়েতো, এইটো চাইনিজ এই যে এটা আছে, শ্বাস বন্ধ হৈ যায়, এইটো লয়। বিজ্ঞ মুছলিম ডাক্তৰে যিটো দিছে, বা মুছলিম বিজ্ঞ ডাক্তৰৰ পৰা ইজাজত লৈ টানিব পাৰে, সেইজন মানুহ হাৰ্টৰ বেমাৰীজনে, বেলেগে নোৱাৰিব, ৰোজা নষ্ট হৈ যাব। এই কৰোঁ মই আপোনালোকক। আৰু অজু কৰোঁতে গৰগৰা কৰিলে ৰোজা নষ্ট হৈ যাব। ৰোজা মাহ ৰাখি পেলাই কৰিব লাগে। সবাতকৈ শেষত ক'ব বুলিছোঁ, কইল যে জ্বলায়, কইল আগৰবাতি জ্বলায়, ৰোজা ৰখা অৱস্থাত কইল জ্বলালে দিনতে ধোৱা নাকাটি সোমালে ৰোজা নষ্ট হৈ যাব। কোনোবা এজন বিড়ি খাইছে, আপুনি গাড়ীত বহি আছে, আৰু সি চিগাৰেট খাই আছে, ধোৱা এৰিছে, আপুনি যদি ইণ্টাৰেষ্ট ল'বৰ কাৰণে বাহ কি খাই আছে দেখি এনেকুৱা টান দি ধোৱা লয়, তেনেহ'লে আপোনাৰ ৰোজা নষ্ট হৈ যাব। আৰু যদি এনেকুৱা টান দি ৰোজা নলয়, আপোনাৰ নাকে মুখে ধোৱা কমাই, ৰোজা নষ্ট নহ'ব। আমাৰ ঘৰুৱা ডাক্তৰ এইবিলাকে ক'লে ৰোজা ভাঙিব নোৱাৰে। বিজ্ঞ মুছলিম ডক্তৰে যদি কয়, আপোনাক দেখি পেলাই তুমি এইবাৰ ৰোজা নাৰাখিবা, ডাক্তৰে জানে তোমাৰ কিবা অসুবিধা হৈছে, তেনেহ'লে ৰোজা নাৰাখিবা, মুছলিম বিজ্ঞ ডক্তৰ হ'ব লাগিব। কিন্তু যিকোনো ডক্তৰে ক'লে, ৰঙা বটলত এই বগা পানী ভৰাই পেলাই সিও ডাক্তৰ, বজাৰত এইবিলাক নহয়। যি বিজ্ঞ মুছলিম ডাক্তৰে ক'লে, লাঞ্চে চাইগলে আকৌ নহ'ব। বিজ্ঞ মুছলিম ইছলাম চাবে ক'ব লাগিব, ডাক্তৰ হিলালে ক'ব লাগিব, এইবিলাক বিজ্ঞ ডাক্তৰ, বিজ্ঞ ডাক্তৰ আৰু মুছলিম হ'ব লাগিব। পিছত 2 নম্বৰ কথা হ'ল, কিছুমান মানুহে মোৰ ডায়েবেটিছ, ৰোজা ৰাখিব নোৱাৰে, মিছা কথা। এইটো মিছা কথা। আচলতে সি ইছলামক ভাল নাপায়, ৰোজাক ভাল নাপায়। আমাৰ এই নগাঁও NK ডেকা ডাক্তৰ আছে নহয়, তেওঁ এখন কিতাপ লিখিছে, ৰোজা ৰাখি ডায়েবেটিছ অৱস্থাত ৰোজা ৰাখিলে ডায়েবেটিছত বহুত ফাইদা কৰে, বেমাৰে জোৰ কৰিব নোৱাৰে, ৰোজা ৰাখিব লাগে। কিন্তু তাৰ হাৰ্ট যদি ব্লক হৈ যায়,